মই ধন্যবাদ দিছো আমার পাকাবেতবাড়ি ব্লকৰ গোটেই কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছো। তো মই পোনপ্ৰথমে ধন্যবাদ দিওঁ আমাৰ অসম চৰকাৰৰ যিটো মানে চিএম ছাৰক হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। এখেতৰ মানে কাৰ্যকালত মই পঞ্চায়তৰ মানে সভাপতি হ'লোঁ। মই নিজে ভাল লাগিছে, মই নিজে সুখী অনুভৱ কৰিছোঁ। মোৰ 15 নম্বৰ দাঁতিৰগুৰি অটাজীৱীৰ পৰা মোক সভাপতি পাতিছে। মোৰ ভোট হৈছিলে, ভোটত মই 6টা ভোট জিকিছোঁ, 6টা ভোট মই পাইছোঁ আৰু মোৰ বিপক্ষ সি 4টা ভোট পাইছে। আৰু সভাপতিৰ ক্ষেত্ৰতো উপসভাপতিৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা হৈছে। উপসভাৰ নেত্ৰীজনে 6টা ভোট পাইছে আৰু মানে অপজিশ্যন যোনে আছিলে সি 4টা ভোট পাইছে। তো একচুৱেলি আমি নিৰ্দলীয়ভাৱে খেলিছোঁ, আমি নিৰ্দলীয় ঐক্য মঞ্চৰ পৰা খেলিছোঁ। আমি মানে পৰৱৰ্তীত আমি কোন দলত সমৰ্থন দিম আমি পৰৱৰ্তীত দিম। আমাৰ পঞ্চায়তত ক'ব গ'লে বহুত মানে কাম আছে, যিবিলাক মানে ৰাস্তা ঘাটৰ সমস্যা, মানে মহিলা মানুহৰ অৰুণোদয়ৰ সমস্যা, বহুত সমস্যা হৈছে। আমাৰ জৰাজীৰ্ণ মানে আমাৰ পঞ্চায়তখন বৰ্ডাৰ এৰিয়া হয়। আমাৰ বহুতখিনি কাম কৰিবলগীয়া আছে। সেইখিনি কাম আমি আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লৈ আমাৰ পঞ্চায়ত মিটিং আকাৰে সব মানুহক আমি মাতি কিনে গাঁও সভাত আমি কোনটো কাম মোষ্ট ইম্পৰ্টেণ্ট কাম আছে সেইটো কাম আমি আগতে কৰিম বুলি ভাবিছোঁ। Go,